আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি আটাইকেইজন অভিযুক্তকে কৰা হ'ব পাৰে চাৰ্জ ফ্ৰেম সিদ্ধাৰ্থৰ মহাবীৰে কোৱা ফ্লেট জব্দৰ আবেদনৰো হ'ব আজি শুনানি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ আজি শুনানি আটাইকেইজন অভিযুক্তকে আজি চাৰ্জ ফ্ৰেম কৰা হ'ব পাৰে একেদৰে সিদ্ধাৰ্থৰ মহাবীৰে কোৱা আৰু ফ্লেট জব্দ কৰাৰ সেই আবেদন সেই গোচৰৰ আবেদনৰো আজি শুনানি গ্ৰহণ কৰা হ'ব আজি আটাইকেইটা অভিযুক্তকে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে আদালতত হাজিৰ কৰাৰ সম্ভাৱনা ইতিমধ্যে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে বিচাৰিছে এটাও অভিযুক্তই যাতে জামিন লাভ নকৰক জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত যাতে কাৰাগাৰতে বন্দী হৈ থাকক সেই কথা উল্লেখ কৰিছে আৰু অতি শীঘ্ৰে বিশেষ আদালতৰ পোষকতা কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আজিৰ শুনানি বিশেষভাৱে গুৰুত্বপূৰ্ণ বিগত শুনানিৰ সময়ছোৱাত জামিন লাভৰ যি প্ৰসংগ উত্থাপন হৈছিল সেই জামিন নাকচ কৰা হৈছিল অমৃতপ্ৰভা মহন্তৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গৰ দুই দেহাৰক্ষীৰ জামিন নাকচ কৰা হৈছিল আৰু একেদৰে শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গে জামিন আবেদন প্ৰত্যাহাৰ কৰিছিল আৰু আজি পৰৱৰ্তী শুনানিৰ দিন আটাইকেইজন অভিযুক্তকে আজি চাৰ্জ ফ্ৰেম কৰা হ'ব পাৰে সতীৰ্থ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে সংযুক্ত হৈছোঁ বিৰিঞ্চি আজিৰ শুনানি সন্দৰ্ভত শেহতীয়া আৰু কি খবৰ লাভ কৰিছে জয়ন্ত চাওক আচলতে আজি 13 ফেব্ৰুৱাৰী আজি যথেষ্ট এটা গুৰুত্বপূৰ্ণ দিন জুবিন গাৰ্গৰ শুনানিৰ যিহেতু আজি যি নিয়মীয়া আচলতে শুনানি জুবিন গাৰ্গৰ যিটো মূল গোচৰ 18/2025 এই গোচৰটোৰ শুনানি হ'ব দুটাকৈ দিন ধাৰ্য কৰিছে কেইবাখনো আবেদন কৰিছে সিদ্ধাৰ্থ শৰ্মাৰ ফালৰ পৰা আবেদন আছে শ্যামকানু মহন্তৰ ফালৰ পৰা আবেদন আছে সেই আবেদনসমূহ 16 ফেব্ৰুৱাৰীত সেয়া শুনানি হ'ব আজি নিয়মীয়া শুনানি হ'ব অৰ্থাৎ আজি আটাইকেইজন অভিযুক্তক ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে তেওঁলোকৰ লগত আজি কথা পতৰা হ'ব তেওঁলোকক চাৰ্জ ফ্ৰেম কৰাৰ পূৰ্ণ সম্ভাৱনা আছে যদিহে চাৰ্জ ফ্ৰেম কৰা হয় তেতিয়া চাৰ্জ হিয়াৰিং হ'ব গতিকে চাৰ্জ হিয়াৰিং হ'লে হয়তো তেওঁলোকৰ বিৰুদ্ধে যিসমূহ যিহেতু জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ চাৰ্জ লগোৱা হৈছে গতিকে সেইসমূহ ক্ষেত্ৰত তেওঁলোকৰ কি কি ক'ব লগা আছে গতিকে সেই কথাখিনি আচলতে আজি তেওঁলোকে ক'বলৈ ৰাখিব পাৰিব আৰু এই সমগ্ৰ বিষয়টোক লৈ যে চাৰ্জ ফ্ৰেম কি ধৰণে কৰা হ'ব কি তাত আৰু সন্নিৱিষ্ট হ'ব নেকি বা তেওঁলোকৰ অধিবক্তাই আজি কোনো বিশেষ আবেদন দাখিল কৰিব নেকি আৰু যিহেতু অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই সমগ্ৰ গোচৰটোৰ পৰা অমৃতপ্ৰভা মহন্তক আচলতে বাদ দিয়াৰ বাবে কোৱা হৈছে গতিকে সেই সমগ্ৰ বিষয়খিনিক লৈ আজি যিহেতু শুনানি হ'ব গতিকে 10 বজাৰ লগে লগে শুনানি প্ৰক্ৰিয়া আৰম্ভ হ'ব গৰিমা শইকীয়া গাৰ্গ সহ SIT বিষয়াসকলো থাকিব যদিহে তেওঁলোকৰ অধিবক্তাই কোনো বিশেষ আবেদন যদি তেওঁলোকে লয় তেতিয়াহ'লে সেই আবেদনৰ ভিত্তিত SITয়ে তেওঁলোকৰ SIT ফালৰ পৰা হয়তো সেইসমূহ ডিপেণ্ড কৰিব পাৰে বা যিহেতু লোক অধিবক্তা আছে লোক অধিবক্তাই সেই আবেদনসমূহ গ্ৰহণযোগ্য হয়নে নহয় সেইসমূহত তেওঁলোকে যুক্তি ৰাখিব পাৰিব গতিকে আজি নিয়মীয়া শুনানি আৰু 16 তাৰিখে যিসমূহ আবেদন শ্যামকানু মহন্তই দিছিল যে তেওঁলোকৰ একাউণ্টসমূহ খুলি দিব লাগে সিদ্ধাৰ্থৰ সময় কৈছিল যে তেওঁৰ যিটো মহাবীৰ একুৱা সেইটো খুলি দিব লাগে সেই সন্দৰ্ভত একে সময়তে SIT ফালৰ পৰা কোৱা হৈছিল যে জুবিন গাৰ্গৰ টকা যিহেতু আত্মসাৎ কৰি সিদ্ধাৰ্থৰ সময় ঘৰটো বনাইছে গতিকে সেই ঘৰটোৱে পাছ কৰি পেলাব লাগে গতিকে সেই সকলোখিনি শুনানি 16 ফেব্ৰুৱাৰীত ধাৰ্য কৰিছে ধন্যবাদ